কৰিছে আৰু ৰাইজৰ মুখে মুখে এটাই কথা ওলাইছে, আমাক পৰিৱৰ্তন লাগে, আমাক পৰিৱৰ্তন লাগে। যোৱা 17 বছৰৰ যিটো দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন, ইয়াৰ পৰা আমাক মুক্তি লাগে, আমাক মুক্ত কৰি দিব লাগে। মানুহৰ মুখে মুখে চলিছে যে এইবাৰ আমি পুনৰ কোনো কাৰণতে এক খন্তেক সময়ৰ কাৰণে হলেও বিপিএফ আৰু হাগ্ৰামা মহিলাৰ নেতৃত্বৰ কোনো আমি সরকার বিচৰা নাই, কোনো আমাৰ কাম কাজ আমি বিচৰা নাই। যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰ নেতৃত্বত এই বিটিসি অঞ্চলত আজি যিটো বিটিআর হল, এই বিটিআর অঞ্চলত মানুহৰ কাৰণে, ৰাইজৰ কাৰণে, জাতি জনগোষ্ঠীৰ কাৰণে, নাগৰিকৰ কাৰণে কোনো ধৰণৰ উন্নয়নমূলক কাম, কোনো ধৰণৰ শান্তি প্ৰতিষ্ঠাৰ কাম, কোনো ধৰণৰ নিৰাপত্তাৰ কাম হোৱা নাই। আজি ৰাইজে অস্বস্তি হৈছে। আমি সকলোৱে জানো, আজিৰ সময়ত সকলো মানুহ বুজি পোৱা হৈছে, এখন দেশ যদি উন্নয়ন হ'ব লাগে, এই দেশৰ যিটো লিডাৰ আছে, সেই লিডাৰজন দূৰদৰ্শী হ'ব লাগিব। এখন ৰাজ্য যদি আগবাঢ়ি যাব লাগে, সেই ৰাজ্যখনৰ নেতৃবৃন্দ দূৰদৰ্শী হ'ব লাগিব। তেখেতসকলে সদায় হাৰ্ড ওয়ার্কিং হ'ব লাগিব, অলপ মানে ৰাইজৰ কাৰণে কাম কৰিব পৰা হ'ব লাগিব। কোনোবা অঞ্চল, এইটো কাউন্সিলে হওক, ডিস্ট্রিক্টে হওক, এইটো পঞ্চায়েতে হওক, উন্নয়ন যদি হ'ব লাগে, সেই অঞ্চলৰ লিডাৰবিলাক ডাইনামিক হ'ব লাগিব, ৰাইজৰ কাৰণে চিন্তা কৰিব পৰা হ'ব লাগিব, অলপ ভালদৰে সকলো সমস্যা বুজি পোৱা হ'ব লাগিব। কিন্তু আমি দুৰ্ভাগ্যজনক কথা, আমি যিজন নেতাক আশা কৰি যোৱা 17 বছৰে এটা বাট চাই আছিলো, আজি নহয় কালি আমাৰ অঞ্চলত শান্তি আহিব, সেই নেতাজনে আমাক শান্তি প্ৰতিষ্ঠা কৰাৰ কোনো কাম নকৰিলে। যিজন নেতাৰ মুখৰ পালে চাই সকলো ৰাইজে হিল দল ভাঙি যোৱা 15 বছৰে ভোট দিছিলে, হাগ্ৰামা মহিলাৰীকে পুনৰবাৰ চৰকাৰত বহাইছিলে, এই হাগ্ৰামা মহিলাৰী জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংগতি আনিব নোৱাৰিলে। যিজন হাগ্ৰামা মহিলাৰী মুখত চাই ৰাইজে ভোট দিছিলে, সকলো জাতি জনগোষ্ঠীক ভূমিৰ অধিকাৰ দিব, কোনো সকলো ৰাইজে ভাবিছিলে আমাৰ অঞ্চলত আজি ফৰেষ্ট অঞ্চলত আমাৰ মানুহ বসবাস কৰে, গভৰ্ণমেণ্ট লেণ্ডত বসবাস কৰে, খাস লেণ্ডত বসবাস কৰে, ভূমিৰ কাৰণে বিভিন্ন সমস্যা হয়, বহুত মানুহ বছৰে বছৰে ভূমিহীন হৈ আছে, এই মানুহবিলাকে ভূমিৰ অধিকাৰ পাব বুলি আশা কৰিছিলে। কিন্তু এই 17 বছৰত কোনো মানুহ ভূমিৰ অধিকাৰ দিব নোৱাৰিলে, সামাজিক অধিকাৰ দিব নোৱাৰিলে, ৰাজনৈতিক অধিকাৰ দিব নোৱাৰিলে, শিক্ষাৰ অধিকাৰ দিব নোৱাৰিলে, অৰ্থনৈতিক অধিকাৰ প্ৰদান কৰিব নোৱাৰিলে। আৰু আজি সেই কাৰণে ৰাইজে হতাশ হৈছে। আৰু সেই হতাশ হৈ পেলাই হিলদল ভাঙি যোৱা 6 মাহ 7 মাহ ধৰি আমি বিটিসি অঞ্চলৰ ইমূৰৰ পৰা সিমূৰ দেখিলো, লাখ লাখ গামছা আমাৰ দলৰ মানুহবিলাক কিনি পেলাই তত পোৱা নাই, হাজাৰ হাজাৰ মানুহ যোগদান কৰিছে। এই বিটিআর অঞ্চলত কোনো এটা দল ৰৈ যোৱা নাই যি দলৰ পৰা ইউপিপিএল দলত যোগদান কৰা নাই, সকলো দলৰ পৰা ইউপিপিএল দলত যোগদান কৰিছে। আৰু সেই কাৰণে আজিৰ সময়ত শ্ৰদ্ধা ৰাইজ, এই সময়টো আমাৰ সময়, এই সময়টো বিপিএফৰ সময় নহয়। এতিয়া বিপিএফৰ প্ৰস্থান আৰু ইউপিপিএলৰ আগমন। এতিয়া বিপিএফক আমি সবে বাই বাই ক'বলৈ সময় হৈছে। আপোনালোকে সাজু হৈছেনে নাই বিপিএফক বাই বাই ক'বলৈ? সবে বিপিএফক একবাৰ জোৰছে বাই বাই বুলি কৈ দিব লাগে, আজিৰ পৰা আৰু বিপিএফ ইয়াতে নাহিব। এইটো সময় বিপিএফক বাই বাই দিয়া সময়। এটা শ্লোগান দিব বিচাৰিছো, মই কম পৰিৱৰ্তন দৰকাৰ, আপোনালোকে ক'ব ইউপিপিএল চৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ। এতিয়া আমাক পৰিৱৰ্তন লাগে। যোৱা জানুৱাৰী মাহত এটা শান্তি চুক্তি হৈ গ'ল। এই চুক্তি অকল শান্তি চুক্তি নহয়, এই চুক্তি প্ৰগতিৰ চুক্তি। যি বিটিসি চুক্তি কৰিছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শান্তি আৰু প্ৰগতি আনিম বুলি চুক্তি কৰাৰ পিছতে 2007, 8, 9 আৰু 10 এইখিনি বছৰত বহুত মানুহৰ হত্যা হিংসা হৈছে। 2008 চনত হিংসা হৈছে, 2012 চনত হিংসা হৈছে। শান্তি প্ৰতিষ্ঠা কৰাৰ নামত একো কাম কৰিব নোৱাৰিলে। আৰু ইউপিপিএল দলৰ আজি বহু নেতৃত্বই ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আমি সবে মিলি আৰু ইয়াৰ লগতে যিসকলে 30 বছৰ সংগ্ৰাম কৰি আছিলে, এনডিপিৰ বিভিন্ন গোট লগত লৈ এটা শান্তি চুক্তি কৰিলে। আৰু সেই শান্তি চুক্তিৰ কাৰণে আজি ইয়াত
আমার বিটিআর অঞ্চলত আমি এটা অস্ত্র মুক্ত এটা অঞ্চল পাবলৈ গৈ আছো, এটা শান্তি সম্প্ৰীতিৰ অঞ্চল পাবলৈ গৈ আছো। এই শান্তি তেখেতসকলে প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন, কাৰণ সেই সময়ত BPFৰ চৰকাৰ আছিলে কাউন্সিলত, অসমত কংগ্ৰেছ চৰকাৰ আছিলে, দিল্লীত কংগ্ৰেছ চৰকাৰ আছিলে, কিন্তু তেখেতসকলে শান্তি প্ৰতিষ্ঠা কৰাৰ নামত একো নকৰিলে। পিছত পুনৰ আমাৰ ইয়াত পৰিৱৰ্তন আহিল, অসমত বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ আৰু ইয়াত BPFৰ চৰকাৰ, তিনিটা চৰকাৰ একেলগে এলাইন চলি আছিলে। এই সময়ত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে BPFে যদি ৰোল লয়, BPFে যদি নেতৃত্ব ল'লেহেঁতেন, ইয়াত শান্তি প্ৰতিষ্ঠা কৰাটো সক্ষম হ'লহেঁতেন। কিন্তু BPF দল, হাগ্ৰামা মহিলাৰ যিটো দল, এই হিংসা ভাল পায়, এই ভ্ৰষ্টাচাৰ ভাল পায়, দুৰ্নীতি ভাল পায়, দুখীয়া গৰীব মানুহ শোষণ কৰি ভাল পায়। এই কাৰণে তেখেতসকলে শান্তি প্ৰতিষ্ঠা কৰাৰ একো কাম নকৰিলে। আৰু ৰাইজে আশাৰ বাট চাই থাকিল, ৰাইজে আশা কৰিয়ে ৰৈ থাকিল, কিন্তু শান্তিৰ কাৰণে একো কাম নকৰিলে। সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ মই সভাপতি আছিলোঁ, আৰু ইয়াৰ লগতে বিভিন্ন দল সংগঠন মিলি NDBৰ নেতৃত্ব চবে আলোচনা কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ কাম কৰিলে, আৰু আমাক সকলো দিশৰ পৰা সহায় সহযোগিতা আৰু নেতৃত্ব দিয়াৰ আগভাগ ল'লে UG ব্ৰহ্ম ডাঙৰীয়া আৰু বহুত নেতৃত্বই। তো ৰাইজ, আজি এইখিনি সময়ত আমাৰ BTR অঞ্চলত 35 লাখ মানুহে আমাৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ চিন্তা কৰিবলৈ সময় আহিছে। আমি আমাৰ জীৱন, আমাৰ নিৰাপত্তা, আমাৰ শান্তি, আমাৰ উন্নয়ন আমি কাকো এৰি দিব নোৱাৰো। কোনো দুৰ্নীতি ভ্ৰষ্টাচাৰীৰ হাতত আমি উৰি দিব নোৱাৰো। আমি নিজৰ ভৱিষ্যত নিজে গঢ়িব লাগিব, আৰু নিজৰ ভৱিষ্যত গঢ়িবৰ কাৰণে এইবাৰ UPPLৰ চৰকাৰ আমি গঠন কৰিব লাগিব। কাৰণ UPPLে আজি যিসকল নেতৃত্ব আহিছে, ইয়াত অকল বড়ো নেতৃত্ব নাই, ইয়াত বড়ো আছে, ইয়াত মাইনৰিটি লিডাৰ আছে, ইয়াত আদিবাসী লিডাৰ আছে, ইয়াত বঙালী লিডাৰ আছে, ইয়াত সকলো জাতি জনগোষ্ঠীৰ নেতৃত্ব আহি একত্ৰিত হৈ পেলাই আজি ইয়াত সকলো জাতি ধৰ্ম লোকৰ কাৰণে এটা শান্তি প্ৰতিষ্ঠা কৰিম বুলি, এটা প্ৰগতি আনিম বুলি আজি ইয়াত এটা UPPL দলৰ সকলো যোগদান কৰিছে। আৰু এইখিনি সময়ত এইকাৰণে আমি বিচাৰিছোঁ যে যিটো ভূমিত আজি সকলো একেলগে ভাৱ বসবাস কৰি আছে, এই ভূমিটো যদি কোনোবা সদায় জুই লগাব বিচাৰে, অশান্তি কৰিব বিচাৰে, তেনেকুৱা শক্তিবিলাক আমাৰ মাজত কোনো যাহাতে স্থান নিদিয়ে। আজি সেই অপশক্তিবিলাকক এই অঞ্চলৰ পৰা আমি খেদি পঠাব লাগিব। এই অপশক্তি যদি আমাৰ তাত থাকি থাকে, যি সকলে সমাজ বিভাজন কৰে, জাতি বিভাজন কৰে, ধৰ্ম বিভাজন কৰে, এই অপশক্তিবিলাক থাকি থাকিলে আমাৰ অঞ্চলত কোনোদিন আমি শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিম, আমাৰ অঞ্চলত কোনোদিন উন্নয়ন নাহিব। তো সেইকাৰণে এইখিনি সময়ত মই সকলো জাতি ধৰ্মৰ লোক, সকলো শ্ৰেণীৰ লোকক মই অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ, আপোনালোকে ওলাই আহক। আমাৰ হাতত এই এমাহ যিটো সময় আছে, এই এমাহত আমাৰ অহা 5 বছৰৰ কাৰণে, অহা 100 বছৰৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে, প্ৰগতি আনাৰ কাৰণে, এটা পৰিৱৰ্তন আনাৰ কাৰণে সকলো একত্ৰিত হৈ কাম কৰোঁ, আৰু UPPL দলক আমি শক্তিশালী কৰি ইয়াত এখন নতুন এটা চৰকাৰ প্ৰতিষ্ঠা কৰোঁ। যি চৰকাৰ হ'ব আমাৰ চৰকাৰ, যি চৰকাৰ হ'ব গণতন্ত্ৰৰ চৰকাৰ, যি চৰকাৰ হ'ব শান্তিৰ চৰকাৰ। আজি ক'বলৈ আপুনি শেষ কৰিব নোৱাৰে। আজি ইয়াত ইমান গৰাখহনীয়া হৈছে নদীবিলাকৰ, এইটো ৰোধ কৰিবৰ কাৰণে একো কাম নকৰিলে BPFে। ইয়াত অংগনবাড়ীৰ আজি হেল্পাৰবিলাক আছে, ৱাৰ্কাৰবিলাক আছে, হাকাৰ কৰি আছে, তেখেতসকলৰ কাৰণে একো নকৰিলে। আশা কৰ্মীৰ কাৰণে, আশা কৰ্মীৰ লগতে CRP সকলৰ কাৰণে কিবা যে বেতন দিব লাগে, কিবা দিব লাগে, ইয়াৰ কাৰণে একো নাই। অংগনবাড়ী চেণ্টাৰত যিবিলাক টকা পইচা আহিছে, এইবিলাক আত্মসাৎ কৰিলে। অংগনবাড়ী চেণ্টাৰত যিটো খাদ্য আছে শিশুৰ কাৰণে, সেইবিলাকো বিক্ৰী কৰি খালে। PMYৰ ঘৰৰ নামত যিটো পইচা আহিছে, সেই পইচাবিলাক খালে। জব কাৰ্ডৰ নামত যিটো পইচা আছে, সেই পইচাবিলাক খাই দিলে। আৰু ইফালে এটা সময়ত কৈছিলে কংগ্ৰেছে খুটা কম্বলৰ ৰাজনীতি কৰে, কিন্তু BPFও খুটা কম্বলৰ ৰাজনীতি কৰিছে। এখন কম্বলৰ দাম 150 টকা, সেই কম্বলটো কিনিছে 1200 টকাত। এখন স্প্ৰে মেচিনৰ দাম যদি 500 টকা, সেই স্প্ৰে মেচিনটো কিনিছে 2700 টকা, 3000 টকাত। আজি ৰাইজৰ কাৰণে অহা টকাবিলাক আত্মসাৎ কৰিছে, ইয়াৰ বাহিৰে একো কৰা নাই। তো সেইকাৰণে ৰাইজ, আজি আমি চবে বিচাৰিছোঁ কি এইটো এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ যিটো চলি থাকে, আমাৰ অঞ্চলত কোনোদিনে উন্নয়ন নহ'ব, আমাৰ সমাজখন আগুৱাই যাব নোৱাৰিব।
এই কারণে তেখেতসকলে আজি কৈ আছে UPPL দলে শাসনত আহিলে ইয়াৰ ভূমিৰ পাট্টা নাপাব UPPL একমাত্ৰ দল যি দলে নেকি ইয়াৰ 35 লাখ মানুহৰ ভূমিৰ অধিকাৰ প্ৰদান কৰিব আৰু কোনো ইয়াতে ভূমিৰ অধিকাৰ প্ৰদান নকৰে UPPL চৰকাৰ অহাৰ লগে লগে আমাৰ যেটো ল্যান্ড ৰেভিনিউ ডিপাৰ্টমেন্ট আছে এই ল্যান্ড ৰেভিনিউ ডিপাৰ্টমেন্টৰ জৰিয়তে যিমানখিনি আমাৰ ইয়াত জনগণ আছে যিমানখিনি পৰিয়াল আছে প্ৰত্যেকটো পৰিয়াল সাৰ্ভে কৰি যি সকলৰ ভূমি আছে কিন্তু ৰেজিষ্ট্ৰেচন নাই এই সকলক ভূমিৰ ৰেজিষ্ট্ৰেচন দিয়া হ'ব যি সকলে ভূমিহীন এই সকলক ভূমি প্ৰদান কৰা হ'ব UPPL চৰকাৰ অহাৰ লগে লগে আজি যিখিনি চাকৰি বাকৰিৰ সমস্যা হৈছে ভেঞ্চাৰ স্কুলৰ সমস্যা আমি সমাধান কৰিম বিটিআৰ অঞ্চলত যিমানখিনি ভেঞ্চাৰ স্কুল আছে বড়ো মিডিয়াম অসমীয়া মিডিয়াম বাংলা মিডিয়াম যি মিডিয়ামে নহওক কিয় সকলো স্কুল প্ৰভিন্সিয়েলাইজ কৰি দিয়া হ'ব কলেজৰ শিক্ষকবিলাকৰ চাকৰি ৰেগুলাৰ কৰি দিয়া হ'ব ইয়াৰ লগে লগে আজি গাঁওবুঢ়াসকলৰ ইয়াত কোকৰাঝাৰত আজি চাকৰিবিলাক ৰেগুলাৰ হোৱা নাই আমাৰ গাঁওবুঢ়াবিলাক ট্ৰেডিশনালি পৰম্পৰাগতভাৱে আমাৰ গাঁওবিলাক শাসন কৰি আহিছে নেতৃত্বতে আহিছে আৰু সেই গাঁওবুঢ়াবিলাকৰ চাকৰি বহুত জাগাত আজিলৈকে মানে ৰেগুলাৰ হোৱা নাই এই কাৰণে আমাৰ দল অহাৰ লগে লগে আমি গাঁওবুঢ়াসকলৰ যেটো পোষ্ট সেইটো ৰেগুলাৰ কৰাৰ কাৰণে কাম কৰিম আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিম আমাৰ অঞ্চলৰ কোকৰাঝাৰ চিৰাং এই অঞ্চলৰ যিবিলাক গাঁওবুঢ়া আছে সকলোৰে পোষ্ট ৰেগুলাৰ কৰি দিব লাগে ইয়াৰ লগে লগে আজি বিভিন্ন শ্ৰেণী ৰাইজে মিস্ত্ৰীসকল আছে ইয়াত মানে হাজিৰা কামলা কৰি খোৱা মানুহ আছে খৰি বিক্ৰী খোৱা কৰা মানুহ আছে এই সকলৰ কাৰণে যোৱা 17 বছৰৰ BPF কোনো আঁচনি লোৱা নাই আৰু আমি UPPL চৰকাৰ অহাৰ লগে লগে আমি প্ৰতিশ্ৰুতি দিছো প্ৰত্যেক বছৰত 1 লাখ নিবনুৱা সকলক সংস্থাপন দিয়াৰ কাৰণে আমি কাম কৰিম প্ৰত্যেক বছৰত 1 লাখ আজি UPPL এই কথাটো কোৱাৰ লগে লগে BPFৰ মানে মাথাটো গৰম হৈ গৈছে কেনেকৈ চাকৰি দিব আমি দিব নোৱাৰিলো BPF ৰাইজৰ কাৰণে চিন্তা কৰা নাই তেখেতসকলে 1 লাখটো বাদ দিয়ক 100 জন মানুহক চাকৰি দিব নোৱাৰিব কাম দিব নোৱাৰিব আজি সংস্থাপন বুলি কোৱাৰ লগে লগে মাত্ৰ গভৰ্ণমেণ্ট চাকৰি নহয় ৰাইজক সংস্থাপন দিবৰ কাৰণে বিভিন্ন ব্যৱস্থা আছে এই ব্যৱস্থাবিলাক কৰিব লাগিব বিভিন্ন জাতি জনগোষ্ঠী আমাৰ ইয়াত আছে ভাল ভাল সংস্কৃতি আছে সকলো জাতি জনগোষ্ঠীয়ে BPFৰ কাষ চাপিছিলে ভাবিছিলে আদিবাসী সকলৰ কাৰণে কিবা কৰিব গুৰখাৰ কাৰণে কিবা কৰিব ৰাজবংশীৰ কাৰণে কিবা কৰিব অসমীয়াৰ কাৰণে কিবা কৰিব BPFে কিন্তু আপুনি দেখিবলৈ পালে এই 17 বছৰত কোনো জাতি জনগোষ্ঠীৰ কাৰণে BPFে একো কাম নকৰিলে সেই কাৰণে UPPLে আমি ঠিক কৰিছো কি UPPL চৰকাৰ অহাৰ লগে লগে প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে এখন উন্নয়ন বোৰ্ড গঠন কৰি দিয়া হ'ব যাতে নিজৰ উন্নয়ন নিজে নিজে সুনিশ্চিত কৰিব পাৰে BPFে কৈছে UPPL বলে বিভিন্ন জাতিৰ কথা চিন্তা নকৰে আপোনালোকে চাওক যোৱা 5 বছৰত যেটো 6 জন নমিনেটেড ক্যান্ডিডেট দিব পাৰিলে হয় যি জনগোষ্ঠীৰ নেকি MCLA নাই সেই সকলক নমিনেটেড দিয়াৰ কাৰণে BTCত এটা ব্যৱস্থা আছিল এটা প্ৰক্ৰিয়া আছিল এই প্ৰক্ৰিয়াটো হাগ্ৰামা মহিলাৰে কমপ্লিটলি গুছাই পেলাই 6 জন নমিনেটেড ক্যান্ডিডেট নেদিলে আৰু বিভিন্ন জাতি জনগোষ্ঠীক ৰাজনৈতিকভাৱে যি ৰিপ্ৰেজেন্টেশন দিব পাৰে ইয়াৰ পৰা বঞ্চিত কৰি ৰাখিলে দুই কাৰণে ৰাইজ BPF কোনো কাৰণত ৰাইজৰ কাৰণে ভাল এটা ৰাজনৈতিক দল হ'ব নোৱাৰে অঞ্চলৰ কাৰণে ভাল এটা দল হ'ব নোৱাৰে কাৰণ 600 কোটি টকা 6000 কোটি টকা আহিছিল এই মানে BTCত এই 6000 কোটিৰ ভিতৰত 90% টকা আত্মসাৎ কৰিলে গতিকে সেই দলে কোনোদিন অঞ্চলৰ উন্নয়ন কৰিব নোৱাৰে ইয়াৰ লগে লগে মই ক'ব বিচাৰিছো আজি BTR চুক্তি বেয়া বুলি কৈছে BTR চুক্তি সকলো জাতি জনগোষ্ঠীৰ কাৰণে কিবা নহয় কিবা আছে আগৰ চুক্তিবিলাকত এইবিলাক কোনো উল্লেখ কৰা নাছিল কিন্তু আজি যেটো BTR চুক্তি হৈছে ইয়াত বিৰসা মুণ্ডাৰ কথা মেনশন তাতে উল্লেখ কৰা আছে ইয়াত মানে গোৰখাৰ কাৰণে গোৰখা ভৱনৰ কথা উল্লেখ কৰা আছে শিলাৰায়ৰ নামৰ উল্লেখ কৰা আছে ভূপেন হাজৰিকাৰ নামৰ উল্লেখ কৰা আছে স্বামী বিবেকানন্দৰ নামৰ উল্লেখ কৰা আছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে BTR চুক্তিত বহুত উল্লেখ কৰা আছে আৰু সেইখিনি যদি হৈ যায় আৰু ইয়াৰ লগে লগে 3খনকৈ ইউনিভাৰ্সিটি ইয়াত আহিব NIT আহিব মেডিকেল কলেজ আহিব আজি গোসাইগাঁও অঞ্চলত 17 বছৰত BPFে একোই নিদিলে আৰু আমি UPPLে প্ৰতিশ্ৰুতি দিছো আমাৰ চৰকাৰ অহাৰ পিছত গোসাইগাঁও অঞ্চলত যেটো আমাৰ এই BTR চুক্তিত পোৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিতৰত
প্রয়োজন অনুষ্ঠান প্রতিষ্ঠান আমি গোসাইগাঁও অঞ্চলত স্থাপন করিম রাইজ আমার উদ্দেশ্য হয়েছে আপনালোকৰ নিরাপত্তা আপনালোকৰ শান্তি আপনালোকৰ উন্নয়ন এই উদ্দেশ্য লয়ে আজি UPPL দলে রাইজৰ মাজলৈ ওলাই আহিছো আপোনালোকে আমাক BPF-ৰ নিচিনা বহুত ডাঙৰ ডাঙৰ নেতা বুলি নাভাবিব ইয়াত যিখিনি আছে সব মাটিৰ মানুহ ইয়াত যিখিনি আছে সব ৰাইজৰ মানুহ ইয়াত যিখিনি আছে সব আপোনালোকৰ দাদা ভাই আপোনালোকৰ কাৰণে ৰাইজৰ কাৰণে ওলাই আহিছো আৰু এটা ৰাজনৈতিক বিপ্লৱ আৰম্ভ কৰিছো যি বিপ্লৱৰ দ্বাৰা আমি দুৰ্নীতি ভ্ৰষ্টাচাৰ উফৰাই পেলাব বিচাৰিছো যি বিপ্লৱৰ দ্বাৰা ভাল এটা শাসন স্থাপন কৰিব বিচাৰিছো যি বিপ্লৱৰ দ্বাৰা এই BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ ভাৰতৰ অন্য অঞ্চলৰ নিচিনা এটা উন্নয়ন আৰু নিৰাপত্তাৰ মাজত ৰাখিব বিচাৰিছো এই কামটো কৰিবলৈ UPPL দল আগবাঢ়ি আহিছো তো সদা ৰাইজ মই অসমীয়া ভাষাত এইখিনিকে কলো সিবিনাং ৰাইজফোৰ বयनिसिमबो खुलुमनाय बावहरबाय मुंख्लंफोर बायदिसिना दुखुनांथाव थासारि जालांनाय गोबां आइजोफोर दङ बायदिसिना जोंहा मुंख्लंफोर दङ बे ओनसोलनि जौगानायनि थाखाय BPF-आ जेबो मावाखिसै दा नंखायनो रायजोफोर दिनै सम फैदों जोङो सोलायनांगोन जोंनि साननाय हनायखौ सोलायनांगोन जोंनि गासैबो जोंनि थांखिफोरखौ जोङो जुदि दिंग्राय दिंसि थांदोंबा जों सोलायनानै मोनसे गोथों लामाजों लाबोनांगोन आरो मोनसे गोजोर मोनसे राजखान्थि जोङो गायसननांगोन जों बयबो मिथिगौ दैदेनगिरिफ्रा मोजां जायोब्ला ओनसोला जौगायो माहारिया जौगायो बे हारियाव बड'फा उपेन्द्रनाथ ब्रह्ममोन बायदि दैदेनगिरि मोननायखाय दिनै हारिया दिनै गावनि आथिङाव गसंनो हादों आरो इयुनाव हारिया बुहुमाव गेरेमसा हारि जानांगौब्ला गासैबो बिथिंनिफ्राय जौगानांगौब्ला गेना गोरोन्थिफोरखौ जोङो बावनानै नागारनानै गेना गोरोन्थिफोरखौ सुस्रांनानै दुखु खैफोदफोरखौ जोङो बावनानै जोङो मोनसे मोजां लामाजों आगान सुरनांगोन लिडारा गोबां रोखोमनि थायो रायजोफोर माखासे लिडारफ्रा फैनानै गोदै गोदै खोथा बुंनानै रायजोफोरनि भट लानानै रायजोफोरखौ बावगारलाङो नाथाय माखासे लिडारफोर थायो बिथांमोना हारिनि दुखु खैफोदखौ सानै सानै गावनि सर्बस्व गोमालांजोबबाबो हारिजोंनो गसंनानै थायो आरो दिनै बेनि गेजेरावनो जोंनि गुबै दैदेनगिरि बिथां UG ब्रह्म दिनै बिथाङाबो गोबां जायगायाव थांनानै राजा मन्त्रि जाहैनो हासिगौमोन दिनै जोंखौ जोंनि दैदेनगिरि हिसाबै गसंनानै दङ आरो बिथांनिनो आदर्शजों जोंबो दिनै बे बेसेबांबा दुखु जाल्ला सहायनानै लामा हान्थिबोनाय बर' हारिखौ माखासे दुखु खैफोदनिफ्राय उदां खालामनानै बुहुमाव गुबुन हारिफोर बायदि मोनसे गेरेमसा हारि गायसननो थाखाय राजखान्थियाव बाहागो लादों आं व्यक्तिगतभावे आंनि जिबनाव कुनु दिन राजखान्थि खालामगोन होननानै आं सानाखैमोन दुलाराय बर' फरायसा आफादनिफ्राय ओंखारनानै गावनिनो जिउनि फारसे गावनि गामियाव थानानै गावनि ओनसोलाव थानानै माबा मोनसे खामानि मावनानै जागोन होननानैसो आं साननानै दङमोन नाथाय बे 17 बोसोराव जिखौ नुबोबाय गावनि बिदा फंबायफोरनि गेजेरावनो बुलाय होबाय नांलाय खमलाय दाबो माखासे सेंग्राफोरखौ केम्प लुयै लुयै दोनदों बिसिनि खामानिया जेबो नङा जौ लों बेदर जा आरो बुलाय बेनो जाबाय BPF-नि खामानि दा जों बेखौ लुबैया मानगोनां रायजोफोर दिनै साजा मोननांगौबा जों मोनथों सोरबा मायबा अलखदाव गोग्लैयोबा खैफोदाव गोग्लैबा जोंबो गोलैथों नाथाय जोंनि बिदा फंबायफोरखौ मानो इयुन जिउखौ बिथांमोननि धंस खालामनानै केम्प लुयै लुयै दोननानै दिनै बेदर जाहोनानै फैसा गरनै गरनै होनानै जौ लोंहोनानै लावथि थांगोन होनानै बुलाय होनो गावनि बिदा फंबायदों बेबायदि राजखान्थिखौ जों बारा गोबाव हारियाव दोननो हानाय नङा आरो बेनो गुबै सम दिनै जुवा गेलेनाय बायदिसिना गाज्रि खामानिखौ लाबोबाय होनब्ला बे BPF दोलोआनो लाबोबाय बिनि सिगाङाव भलेन्टार फोर्स ओंखारनानै एबसुनि आन्दोलनाव बन्द खालामदोंमोन NDP-निफ्राय बन्द खालामदोंमोन जौ जुवाया जोबनांगौ होननानै नाथाय सरकार दानायनि उनाव बे BPF दोलोआनो गावसोर लिडारफ्रानो काली फुजा फैयोबा भुटानाव सिलिगुरियाव हरथ्रोब सानथ्रोब जुवा गेलेयोनो क'क्राझार गसाइगावआवबो माखासे आड्डा दङ जुवानि बेवहाय लिडारफ्रा फैनानै जुवा गेलेफैयो दिनै हारिया ओंखाम मोनजायै मानसि दङ बन फाननानै जादों जौ फाननानै जादों जोंनि आइजोफ्रा थांना राजा लामायाव अन्थाइ बुख्रुबनो गोनां जादों दिनै बेबायदि मोनसे हारिनि लिडारफ्रा कौटि लां लानानै जुवा गेलेनाय बे राजखान्थि गोहोखौ लानानै रायजोखौ सिबिनो गारनानै बिथांमोना रायजोनि थाखा लानानै जेरैबायदि खामानि मावदों बेखौ दिनै जुदि बेनिफ्राय जोङो उदां जानांगौबा नैबे डिसेम्बराव जानो गोनां इलेक्सनानो जोंनि आखायाव